বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো যদি আপুনি এজন এনপিএছৰ কাস্টমাৰ আৰু এনপিএছ একাউণ্টটোত আপোনাৰ বেংক একাউণ্ট নম্বৰটো আপডেট কৰিব বিচাৰিছে তেতিয়াহ'লে অনলাইন কেনেকৈ এপ্লাই কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এইটো ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ আহক এতিয়া আমি এনপিএছৰ মোবাইল এপটোত গুচি যাওঁ যেতিয়া এনপিএছ মোবাইল এপটো ওপেন কৰিম এনেকুৱা ধৰণে দেখা পাব ইয়াত আপোনাৰ ফিংগাৰপ্ৰিন্ট অথেন্টিফিকেশনৰ মাধ্যমত লগইন কৰিবলৈ কোৱা হৈছে যেহেতু আমি ফিংগাৰপ্ৰিন্টটো সিলেক্ট কৰি থৈছো যদি আপুনি আপোনাৰ এমপিন বা পাছৱৰ্ডৰ মাধ্যমত লগইন হ'ব বিচাৰিছে তেতিয়াহ'লেও আপুনি সহজতে লগইন হ'ব পাৰে আপোনাৰ একাউণ্টত এতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ যাওঁ এতিয়া চাওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো ইয়াত আপোনাৰ একাউণ্টৰ ডেশবৰ্ডটো দেখা পাব ওপৰত লেফট সাইডৰ টপ কৰ্নাৰত তিনটা লাইনৰ এটা অপচন আছে তাৰ ওপৰত ক্লিক কৰক যেতিয়া তাৰ ওপৰত ক্লিক কৰিব এখন লিষ্ট পাব কিছুমান অপচনৰ ইয়াৰ ভিতৰতে মাই প্ৰফাইল এই অপচনটোত আমি গুচি যাম এই অপচনটোত গুচি যোৱাৰ পাছতে আপোনাৰ ডিটেইলছ বিলাক মানে ইমেইল মোবাইল নম্বৰ আপোনাৰ ঘৰৰ এড্ৰেছ এইবিলাক দেখুৱা হ'ব অকমান পেজটো স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পাছতে ইয়াত যিকিটা বেংক একাউণ্ট আপোনাৰ এনপিএছ একাউণ্টৰ লগত এড হৈ আছে সেইটো দেখুৱা হ'ব এতিয়া চাওক টায়াৰ 1 যেটো একাউণ্ট আছে এনপিএছ একাউণ্ট তাৰ লগত এই একাউণ্ট নম্বৰটো এড হৈ আছে যদি এটো আমি চেঞ্জ কৰিব বা আপডেট কৰিব লাগে তেতিয়াহলে এই পেন্সিল ডালৰ ওপৰত ক্লিক কৰিব লাগিব ঠিক তেনেকৈ বেংক একাউণ্ট নম্বৰ টায়াৰটোৰ একাউণ্টৰ এগেইনষ্টটো এড হৈ আছে এতিয়া আমি যদি টায়াৰটোৰ একাউণ্টৰ লগত থকা যি বেংক একাউণ্ট নম্বৰ হেতু আপডেট কৰিব বিচাৰো তেতিয়াহলে এই পেন্সিল ডালৰ ওপৰত ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ পিছত আপডেট আৰু ভেৰিফাই দুটা অপচন পাম আমি আপডেটটো সিলেক্ট কৰি প্ৰচিড কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম আপোনাক এইখিনি বস্তু ইয়াত ভৰাবলৈ দিয়া আছে এইখিনি আপুনি ইয়াত এন্টাৰ কৰি লওক হেখিনি ফিল কৰাৰ পাছত আপুনি ইয়াত সাৰ্চ বাটনটো পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক সাৰ্চ বাটনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো এড্ৰেছ আছে হেতু ইয়াত দেখুৱা হ'ব আৰু তাৰ পাছত ভ্যালিডেট বাটনটোৰ ওপৰত ক্লিক কৰি দিয়ক ভ্যালিডেটৰ ওপৰত ক্লিক কৰাৰ পাছত এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ৰেজিষ্টাৰ্ড ইমেইলত দুটা ওটিপি গৈছে সেই দুটা ইয়াত এতিয়া এন্ট্ৰি কৰিব লাগিব আমি দুইটা ওটিপি ইয়াত এন্ট্ৰি কৰি ললো তাৰ পাছত ভ্যালিডেট কৰি দিলো এতিয়া ভ্যালিডেট কৰি দিছো ইয়াত কোৱা হৈছে your bank account update request for tier 2 initiated successfully মই মানে successfully initiate কৰি দিলো মোৰ tier 2 একাউণ্টৰ লগত বেংক একাউণ্টটো এড কৰিবৰ কাৰণে বা আপডেট কৰিবৰ কাৰণে ইয়াত এটা একনলেজমেন্ট নম্বৰ দিয়া হৈছে হেতু নোট কৰি লওক ভৱিষ্যতে কিবা প্ৰয়োজন হলে আপুনি সেই একনলেজমেন্ট নম্বৰটোৰ এগেইনষ্টত কথা পাতিবলৈ পাৰিব বন্ধুসকল এনেকৈ আপুনি যদি এনপিএছ একাউণ্টৰ আপোনাৰ বেংক একাউণ্ট আপডেট কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰিব